নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা, ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডিউটি টাইমিং হ'ব ৰাতিপুৱা 10:30 পৰা 8:30 PM লৈকে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। Experience need mobile sales experience and should have good smartphone basic knowledge and retail electronic sales candidate can apply. জবটোৰ বাবে ফ্ৰেছাৰ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। লগতে স্মাৰ্টফোনৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব, যেনেদৰে ডিছপ্লে, বেটাৰী, ৰেম, ৰোম, প্ৰচেছৰ এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ। লগত PF আৰু ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। 5টা লোকেশ্যনত কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন এণ্ড ষ্ট'ৰ নেম: 1 নম্বৰ ইনটাছ, উলুবাৰী, গুৱাহাটী; 2 নম্বৰ টেকন'পাৰ্ক, ওদালগুৰি; 3 নম্বৰ নিউ মোবাইল ষ্টাৰ, দুধনৈ; 4 নম্বৰ পৰি ৱাটছ কৰ্প'ৰেশ্যন, নৰ্থ লখিমপুৰ; আৰু 5 নম্বৰ আলী কম্পিউটাৰ চেণ্টাৰ, লাহৰীঘাট, মৰিগাঁও। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 1 মে'ৰ ভিতৰত পঠিয়াই দিব। আৰু যদি আপোনালোকে শ্বৰ্টলিষ্টেড হয়, টেলিফোনৰ যোগেৰে আপোনালোকক ইণ্টাৰভিউ লোৱা হ'ব। 2 নম্বৰ জবটো শংকৰদেৱ বিদ্যা নিকেতন, পুৰণি গুদাম, নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। শংকৰদেৱ বিদ্যা নিকেতন, পুৰণি গুদাম, নগাঁৱত শিক্ষকৰ পদৰ বাবে সমাজতত্ত্ব, ছ'চিয়লজি বিষয়ত সন্মানসহ স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 11 মে'ৰ ভিতৰত যোগাযোগ কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ বাবে বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, হাফলং, হাইলাকান্দি, হাটশিঙিমাৰী, হোজাই, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, মাজুলী, মঙলদৈ, মৰিগাঁও, নগাঁও, নলবাৰী, উত্তৰ লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোণাৰী, তেজপুৰ, তিনিচুকীয়া অঞ্চলৰ বাবে 21জনকৈ এৰিয়া মেনেজাৰ পদত প্ৰাৰ্থীৰ আৱশ্যক হৈছে। প্ৰত্যেকটো লোকেশ্যনৰ বাবে এজনকৈ কেণ্ডিডেট বিচৰা হৈছে। এৰিয়া মেনেজাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন, যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয়, মিনিমাম গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে ৰিলেটেড ফিল্ডৰ ওপৰত, তেখেতলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8724938009। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, গতিকে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো অজগৰ ভেলী একাডেমী, আজিয়াৰ ফালৰ পৰা মুকলি হৈছে। অজগৰ ভেলী একাডেমী, আজিয়াৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ। 2টা পোষ্ট মুকলি হৈছে। মেথমেটিক্স আৰু ইকনমিক্সৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন: মেথমেটিক্সৰ টিচাৰৰ বাবে MSc ইন মেথমেটিক্স, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইকনমিক্স পোষ্টৰ বাবে MA ইন ইকনমিক্স বিচাৰিছে, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটাৰ বাবে চেলাৰী মেনশ্যন কৰা নাই, আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে একো দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 3 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট: ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ মাল্টিপল অপেনিংছ ৰিকুৱাৰ্ড ডাইনামিক টাৰ্গেট অৰিয়েণ্টেড এণ্ড য়ং চেলছ এক্সিকিউটিভছ ফৰ এ ৰিন'ণ্ড ৰিয়েল ইষ্টেট ডেভেলপাৰ অফ আছাম। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে আবেদন কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099027898। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো NPS ইণ্টাৰনেশ্যনেল স্কুল, লখৰা, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ছ TGT PGT ইংলিছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট উইথ BA ডিগ্ৰী বিচাৰিছে, লগতে
জবকেইটাৰ বাবে 3 বছৰ এক্সপিৰিয়েঞ্চ থকা টিচাৰ বিচৰা হৈছে। গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট উইথ BEd হেভিং 3 years of teaching experience in a reputed school. Desiring candidates should email their resume with passport size photograph. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন আজিৰ পৰা অহা 4 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ, ৰিকোৱাৰ্ড এণ্ড এক্সপেৰিয়েঞ্চড চেলছ এক্সিকিউটিভ ফৰ এন ই-কমাৰ্চ এপ ফৰ গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, লগতে চেলছৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 8 নম্বৰ, ইমিডিয়েট ৰিকোৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে চেলছ ইঞ্জিনিয়াৰ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, BA BCom লগতে 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰ, ছাৰ্ভিচ ইঞ্জিনিয়াৰ ডিপ্ল'মা বা ITI মেকানিকেল, ইলেক্ট্ৰিকেল 1 year এক্সপেৰিয়েঞ্চ। 3 নম্বৰ, অফিচ এক্সিকিউটিভ, মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA BCom বা হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে কম্পিউটাৰৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 2 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ, জবটো চিজৌ কলেজৰ ফালৰ পৰা মুকলি হৈছে। চিজৌ কলেজ মুছলপুৰ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য পজিশ্যন অফ PGT। 1 নম্বৰ পোষ্টটো হৈছে মেথমেটিক্স, 2 নম্বৰ ফিজিক্স, 3 নম্বৰ হিষ্ট্ৰী, 4 নম্বৰ বড়ো আৰু 5 নম্বৰতে ইকনমিক্সৰ টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 5 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 10 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। ৰিকোৱাৰ্ড চিকিউৰিটি গাৰ্ডছ এজেঞ্চি ফৰ ইণ্ডাষ্ট্ৰি এট চন্দ্ৰপুৰ, কামৰূপ মেট্ৰ'। জবটোৰ বাবে কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9707786186। এই নাম্বাৰটোত আপোনালোকে 1 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব। 11 নম্বৰ, ৰিকোৱাৰ্ড লেকচাৰাৰ ফৰ ইংলিছ, আছামিজ, ইকনমিক্স, পলিটিকেল ছায়েন্স এণ্ড BSc মেথছ। চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে 8,000 to 10,000 পাৰ মান্থ। কণ্ট্ৰেকচুৱেল পাৰ্মানেণ্ট বেচিছৰ হয় জবকেইটা। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। এড্ৰেছটো দিয়া হৈছে DD বৰুৱা একাডেমি, 6 মাইল VIP ৰোড। কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো কাৰ ড্ৰাইভাৰৰ জব হয়। কাৰ ড্ৰাইভাৰ উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ, ৰিকোৱাৰ্ড ইন 6 মাইল গুৱাহাটী অন চেলাৰী বেচিছ। ড্ৰাইভাৰ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ মিনিমাম 5 বছৰ গাড়ী চলোৱা অভিজ্ঞতা থাকিব লাগিব। জব লোকেশ্যন 6 মাইল গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে 9435640729। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।